আজি অসমৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত থকা 7খনকৈ স্বায়ত্তশাসিত পৰিষদৰ আইনসমূহৰ সংশোধনী বিল উত্থাপিত হৈছে। এই সংশোধনী মূলতঃ এটা বিত্তীয় শৃংখলাৰ কাৰণে স্বায়ত্তশাসিত পৰিষদসমূহে বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠান বা বিভিন্ন পাৰ্টিৰ লগত তেওঁলোকে বিত্তীয় লেনদেন থকা চুক্তিত আবদ্ধ হয় আৰু পিছত তেনেকুৱা চুক্তিৰ ফলস্বৰূপে এটা বিত্তীয় লায়েবিলিটি অসম চৰকাৰৰ ওপৰত আহে আৰু ইয়াক বন্ধ কৰাৰ কাৰণে এই এমেণ্ডমেণ্টটো অনা হৈছে, য'ত কোৱা হৈছে যে স্বায়ত্তশাসিত পৰিষদসমূহে যি বিত্তীয় লেনদেন কৰে তেওঁলোকলৈ দিয়া গ্ৰান্টিন এইডৰ উপৰি সেই বিত্তীয় লেনদেনৰ কাৰণে অসম চৰকাৰ কোনো পধ্যে দায়বদ্ধ নহয় আৰু ইয়াৰ কাৰণে এতিয়াৰ পৰা স্বায়ত্তশাসিত পৰিষদে যেতিয়াই তেওঁলোকে কোনো ৰিকুৱেষ্ট ফৰ প্ৰপ'জেল বা এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট RFP বা EOI বা অন্য ধৰণৰ বিড ডকুমেণ্ট তেওঁলোকে যেতিয়াই প্ৰকাশ কৰে তাত এটা ক্লজ তেওঁলোকে সন্নিৱিষ্ট কৰিব লাগিব যে এই বিড ডকুমেণ্টৰ কাৰণে বা এই প্ৰস্তাৱৰ কাৰণে অসম চৰকাৰে কোনো ধৰণে দায়বদ্ধ নহয়। ইয়াৰ উপৰঞ্চি আজি অসমৰ স্বায়ত্তশাসিত জিলা স্বায়ত্তশাসিত পৰিষদ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত কামৰূপ মেট্ৰ' নগাঁও মৰিগাঁও বিশ্বনাথ চাৰিআলি আদি জিলাত বসবাস কৰা কাৰ্বিসকলৰ কাৰণে এখন কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাৰ বিল এখন উত্থাপিত হয়। এইটো তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল। এতেকে স্বায়ত্তশাসিত পৰিষদৰ বাহিৰতো তেওঁলোকে নিজৰ উন্নয়নৰ কাৰণে এক বিশেষ ব্যৱস্থা লাভ কৰিব। আজি অসমৰ জনজাতি পৰিক্ৰমা বিভাগৰ অধীনত থকা 7খনকৈ স্বায়ত্তশাসিত পৰিষদৰ আইনসমূহৰ সংশোধনী বিল উত্থাপিত হৈছে। এই সংশোধনী মূলতঃ এটা বিত্তীয় শৃংখলাৰ কাৰণে স্বায়ত্তশাসিত পৰিষদসমূহে বিভিন্ন সময়ত বিভিন্ন প্ৰতিষ্ঠান বা বিভিন্ন পাৰ্টিৰ লগত তেওঁলোকে বিত্তীয় লেনদেন থকা চুক্তিত আবদ্ধ হয় আৰু পিছত তেনেকুৱা চুক্তিৰ ফলস্বৰূপে এটা বিত্তীয় লায়েবিলিটি অসম চৰকাৰৰ ওপৰত আহে আৰু ইয়াক বন্ধ কৰাৰ কাৰণে এই এমেণ্ডমেণ্টটো অনা হৈছে, য'ত কোৱা হৈছে যে স্বায়ত্তশাসিত পৰিষদসমূহে যি বিত্তীয় লেনদেন কৰে তেওঁলোকলৈ দিয়া গ্ৰান্টিন এইডৰ উপৰি সেই বিত্তীয় লেনদেনৰ কাৰণে অসম চৰকাৰ কোনো পধ্যে দায়বদ্ধ নহয় আৰু ইয়াৰ কাৰণে এতিয়াৰ পৰা স্বায়ত্তশাসিত পৰিষদে যেতিয়াই তেওঁলোকে কোনো ৰিকুৱেষ্ট ফৰ প্ৰপ'জেল বা এক্সপ্ৰেছন অফ ইণ্টাৰেষ্ট RFP বা EOI বা অন্য ধৰণৰ বিড ডকুমেণ্ট তেওঁলোকে যেতিয়াই প্ৰকাশ কৰে তাত এটা ক্লজ তেওঁলোকে সন্নিৱিষ্ট কৰিব লাগিব যে এই বিড ডকুমেণ্টৰ কাৰণে বা এই প্ৰস্তাৱৰ কাৰণে অসম চৰকাৰে কোনো ধৰণে দায়বদ্ধ নহয়। ইয়াৰ উপৰঞ্চি আজি অসমৰ স্বায়ত্তশাসিত জিলা স্বায়ত্তশাসিত পৰিষদ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত কামৰূপ মেট্ৰ' নগাঁও মৰিগাঁও বিশ্বনাথ চাৰিআলি আদি জিলাত বসবাস কৰা কাৰ্বিসকলৰ কাৰণে এখন কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰাৰ বিল এখন উত্থাপিত হয়। এইটো তেওঁলোকৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল। এতেকে স্বায়ত্তশাসিত পৰিষদৰ বাহিৰতো তেওঁলোকে নিজৰ উন্নয়নৰ কাৰণে এক বিশেষ ব্যৱস্থা লাভ কৰিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।